সতে হৈ গৈ বহাগে পালেহি ফলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা বহাগে বহিৰে কথা। মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ বৰপেটা ষ্টেটৰ যি আৰক্ষী চাউনি আৰক্ষী চাউনিত আৰু আজি মই দেখাব বিচাৰিছো অসমৰ আচলতে যিসকল ব্যক্তিয়ে কৈ থাকে প্ৰকৃত জাতি প্ৰেমৰ কথা প্ৰকৃত জাতীয়তাবাদৰ কথা সেইখন আজি আমি সফল ছবি আপোনালোকক দেখাব বিচাৰিছো। পোনপ্ৰথমে যোৰহাটৰ বৰপেটা ষ্টেটৰ যি আৰক্ষী চাউনি আছে সেই আৰক্ষী চাউনিৰ এই পৰিৱেশ মোক সতীৰ্থই দেখাবৰ বাবে চেষ্টা কৰিছে। এয়া হৈছে আচলতে পৰম্পৰাগত অসমীয়াৰ প্ৰাণ বিহুক জীয়াই ৰখাৰ বিহুক আচলতে ভৱিষ্যত প্ৰজন্মলৈ লৈ যোৱাৰ ক্ষেত্ৰত আচলতে এইসকল ব্যক্তিয়ে যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাক সকলোৱে শলাগিব লাগিব একেমুখে। কাৰণ এছামে অসমীয়া প্ৰাণৰ স্পন্দন বিহুটোক ধ্বংসৰ গৰাকলৈ লৈ যোৱা পৰিলক্ষিত হৈছে আৰু এছামে এইদৰে পৰম্পৰাগত বিহুৰ যি স্পন্দন সেই স্পন্দনত পৰম্পৰাগতভাৱে জীয়াই ৰাখি এইদৰে ভৱিষ্যত প্ৰজন্মৰ মাজলৈ লৈ যোৱা পৰিলক্ষিত হৈছে। এই যিসকল ব্যক্তিক মই সতীৰ্থৰ জৰিয়তে দেখাব বিচাৰিছো এই ব্যক্তিসকল বিশেষভাৱে সক্ষম। তেওঁলোকে এই পৃথিৱীৰ আচলতে যি চিৰসেউজ পৰিৱেশ এই পৰিৱেশক কোনোদিন তেওঁলোকে দেখা নাই, কিন্তু তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ তেজত আছে বিহু, তেওঁলোক স্বাভিমানী অসমীয়া। আৰু এইদৰে যোৰহাটৰ বৰপেটা ষ্টেটৰ যি আৰক্ষী চাউনি এই আৰক্ষী চাউনিত আজি তেওঁলোকে বিহু পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। মই উল্লেখ কৰি পুনৰবাৰ আচলতে খুব সুখী অনুভৱ কৰিম, উৎফুল্লিত অনুভৱ কৰিম। কাৰণ এছামে মই পুনৰবাৰ উল্লেখ কৰিছো জাতিটোৰ যি স্পন্দন, জাতিটোৰ যি সম্পদ, জাতিটোৰ যি পৰম্পৰাগত উৎসৱ এই পৰম্পৰাক আচলতে ধ্বংসৰ গৰাকলৈ লৈ যায় আধুনিকতাক আচলতে তেওঁলোকে নিজৰ হাতত ৰাখি আধুনিকতাৰ মাজেৰে তেওঁলোকে আগবাঢ়িব বিচাৰে। কিন্তু এছামে দেখিবলৈ পাইছে আচলতে কিদৰে পৰম্পৰাগত যি আমাৰ আচলতে সমূহ আছে এই বিহুৱে হওক বা আনন্দ জীয়াই ৰখা পৰিলক্ষিত হৈছে। এইসকল ব্যক্তিয়ে মই পুনৰ উল্লেখ কৰিছো এই ব্যক্তিসকলে পৃথিৱীখনক কোনোদিন দেখা নাই, সেউজ পৃথিৱীখনক তেওঁলোকে কোনোদিন দেখা নাই, কিন্তু তেওঁলোকে উপলব্ধি কৰে, তেওঁলোকে অনুভৱ কৰে। আৰু এইদৰে তেওঁলোকৰ তেজত আচলতে বিহু আছে আৰু এইদৰে বিহু তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে। ঢোলৰ গুমগুমনিত আচলতে যোৰহাটৰ যি আৰক্ষী চাউনি বৰপেটা স্থিত এই আৰক্ষী চাউনিত বৰ্তমান ঢোল পেঁপা বাঁহীৰ গুমগুমনিত আচলতে বিহুৰ পৰিৱেশ দেখা পোৱা গৈছে। এজন দলৰে কৰ্মকৰ্তা আছে পোনে পোনে তেওঁৰ পৰা মই জানিব বিচাৰিম। আপোনালোকক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। কোন ঠাইৰ পৰা আপোনালোকে আহিছে আৰু এই প্ৰচেষ্টা কেনেদৰে আচলতে মনলৈ আহিলে? এই প্ৰচেষ্টাটো মোৰ একক চিন্তাৰে 2021 বৰ্ষতে মই এই হুঁচৰি দলটো খোলাৰ মই এটা মানে চিন্তা কৰিলো আৰু অসমৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটীৰ পৰা মৰিগাঁও, যোৰহাট আৰু চৰাইদেউ, ডিব্ৰুগড় আদিৰ ল'ৰা ছোৱালীক একগোট কৰি মই ভাবিলো যে হুঁচৰি দলটোক খোলাৰ লগতে আমাৰ যি বৰ্তমান সময়ত পুৰণি গীতবিলাক, বিহু গীত বিলাক লুকাই যাব ধৰিছে এইবিলাক আমি যাতে ৰাইজৰ মাজলৈ আমি লৈ যাব পাৰো আৰু আমাৰ সাংস্কৃতিক কলা সংস্কৃতিক আমি জীয়াই ৰখাৰ প্ৰচেষ্টা কৰাৰ কাৰণে আমি এই হুঁচৰি দলটো খুলিছিলো। আৰু এই ক্ষেত্ৰত আমাক তেতিয়া সহায় কৰিছিল আমাৰ তিনিখন সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই গোটেই এই ড্ৰেছ বিলাক বা ঢোল পেঁপা আদি যিমানখিনি তেওঁৱে এই সামগ্ৰীবিলাক আমাক কিনি দিছিল, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছো। লগতে আমাৰ 2021 বৰ্ষৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি গাই থাকো আৰু আখৰা কৰিবলৈ হলে আমি মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ পৰা আমি কোনো এক নিৰ্দিষ্ট ঠাইত আমি আখৰা কৰো যিমানখিনি পাৰো আৰু বাকী ক্ষেত্ৰত মই আৰু নিজৰ ফালৰ পৰা যিখিনি পাৰো তেওঁলোকক পৰিচালনা কৰিবলৈ চেষ্টা কৰি আছো। মই ভাবো আমাক অসমৰ ৰাইজে এই ক্ষেত্ৰত সহায় কৰিব আৰু অসমৰ বিভিন্ন সময়ত বা আমাৰ বৰ্তমান সময়ত বিহু মঞ্চসমূহ পাতিছে, বিহু সন্মিলন তেওঁলোকে আয়োজন কৰিছে, ডাঙৰ ডাঙৰ শিল্পীসকলক তেওঁলোকে নিমন্ত্ৰণ জনাই মাননি দিছে, কিন্তু আমাকো মই ভাবো যে তেওঁলোকে মঞ্চ দিব লাগে, সেয়া অনুৰোধ জনাইছো বিহু কমিটিসমূহক। বিভিন্ন ঠাই এজন শিৱসাগৰ আৰু এজন ঢুলীয়া
যোৰহাটৰ আৰু এজন বুলি এখেত গোলাঘাটৰ আৰু নাচনী এগৰাকী গুৱাহাটীৰ আৰু এই গৰাকী নাচনী হৈছে আমাৰ মৰিগাঁৱৰ আৰু দুগৰাকী আছিল তেওঁলোকৰ অকণমান অসুখ হোৱাৰ কাৰণে আহিব পৰা নাই মই ধন্যবাদ জ্ঞাপন কৰিছো মই শুভেচ্ছা জ্ঞাপন কৰিছো আচলতে তেওঁলোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি শলাগ ল'বই লাগিব এফালে আচলতে যি পৰম্পৰাগত বিহু গছতলৰ বিহু এই বিহুক এচামে মঞ্চলৈ বিকৃত ৰূপ দিয়ে আৰু কিন্তু আচলতে ভাবক এইসকল ব্যক্তিয়ে আচলতে পৃথিৱীখনত দেখা নাই এইসকল ব্যক্তিয়ে আচলতে নিজক যত্ন ল'বৰ বাবে তেওঁলোকৰ আচলতে সমস্যাৰ সন্মুখীন হয় কিন্তু সেই ব্যক্তিসকলে আচলতে জাতিটোৰ কথা ভাবিছে এই ব্যক্তিসকলে ভাবিছে অসমীয়াৰ কথা এই ব্যক্তিসকলে ভাবিছে অসমীয়া জাতিটো যাতে সদায় জীয়াই থাকে অসমীয়া জাতিটো বিশ্ব দৰবাৰত জীয়াই থাকিব পাৰে আচলতে বহুতে জাতীয়তাবাদৰ কথা কয় বহুতে জাতি প্ৰেমৰ কথা কয় কিন্তু প্ৰকৃত জাতীয়তাবাদ এয়া প্ৰকৃত জাতি প্ৰেম এয়া কাৰণ যিসকল ব্যক্তিয়ে মই পুনৰ উল্লেখ কৰিছো নিজক শুশ্ৰূষা কৰিবৰ বাবে তেওঁলোকৰ অসুবিধা হয় তেওঁলোকে নিজক আচলতে সহায় আন ব্যক্তিৰ সহায় নোহোৱাকে তেওঁলোকে আচলতে কোনো ঠাইত যাবলৈ অসুবিধা হয় কিন্তু এইসকল ব্যক্তিয়ে আপুনি চিন্তা কৰিব নোৱাৰা তেওঁলোকে চিন্তা কৰিছে এইসকল ব্যক্তিক মঞ্চ দিয়াৰ প্ৰয়োজন আছে যিসকল আচলতে এই বিকৃত কিছুমান গায়ক গায়িকা আচলতে যিদৰে বিহুক আচলতে বিকৃত কৰিছে এইসকল ব্যক্তি থাকিলেও এইসকলে যিসকলে প্ৰকৃত বিহু যি পুৰণা গীত আছে বিহু গীতসমূহ তেওঁলোকে জীয়াই ৰাখিছে আপোনালোকে শুনিবলৈ পাইছে তেওঁলোকে পুৰণা বিহু গীতসমূহ আচলতে গাইছে এই পুৰণা গীতসমূহ জীয়াই থকাৰ আমাৰ প্ৰয়োজন আছে আৰু এওঁলোকক মঞ্চ দি পিনি ভৱিষ্যত সময়ত বিহুক চিৰযুগমীয়া কৰা আচলতে সময় আহি পৰিছে হয় 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 খুব ভাল লাগিলে আচলতে এখেতসকলৰ পৰা আমি প্ৰতি বছৰে আশীৰ্বাদ লওঁ এখেতসকলে আমাৰ ইয়াতে আহি আজি প্ৰায় মই জনাততো 3 বছৰ মানে ইয়াতে হুঁচৰি প্ৰদৰ্শন কৰিছে খুব ভাল লাগে এখেতসকলক মানে আমি সেৱা জনাবলৈ পাই খুব সন্তোষ আৰু যিমান পাৰিছো আমি আমাৰ ফালৰ পৰা তেওঁলোকক সেৱা জনাইছো আৰু তেখেতসকলৰ আশীৰ্বাদ সঁচাকৈ খুব ভাল লাগে আশীৰ্বাদ খুব হিয়া উজাৰি আশীৰ্বাদ কৰে তেওঁলোকে গতিকে আমাৰ ফালৰ পৰাও তেখেতলোকক যথেষ্ট আমাৰ ধন্যবাদ থাকিলে লগতে আপোনালোকৰ চেনেলেও যে এইসকল লোকক এনেকৈ আগুৱাই নিবৰ কাৰণে যি সহযোগিতা আগবঢ়াইছে সেইবাবে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ দেখিবলৈ পোৱা গৈছে হয় 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 সেয়া আমি প্ৰত্যক্ষ কৰিছোঁ তেখেতসকলে খুব পুৰণি গীতসমূহক বেছি প্ৰাধান্য দি পেলাই ইয়াত পৰিৱেশন কৰিছে গতিকে খুব ভাল লাগিলে সেইখিনি আমাৰ হেৰাই যাব ধৰিছে গতিকে তেখেতসকলে ইমান সুন্দৰকৈ আৰু যিখিনি ঢোলৰ চাপৰ তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে খুব সুন্দৰ লাগিছে যদিও তেখেতসকলে হয়তো দেখি পোৱা নাই তথাপিতো ইমান সুন্দৰ প্ৰদৰ্শন সঁচাকৈ অনন্য আপোনালোকৰ এজন আৰক্ষী উচ্চ পদস্থধাৰী তেখেতলোকে এটা বাঁহী উপহাৰ হিচাপে তেখেতলোকক প্ৰদান কৰিছে হয় 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 তেখেতে খুব এইটো এটা পুণ্য কাম কৰিছে বুলিও কৈছোঁ কিয়নো তেখেতে খুব ধুনীয়া সুন্দৰ বাঁহী বজাইছে গতিকে তেখেতে তাতে মুগ্ধ হৈ পেলাই এটি বাঁহী উপহাৰ দিছে গতিকে তেখেতৰ নাম আমাৰ DSP হেডকোৱাৰ্টাৰ কৰ্ণৱ পাটোৱাৰী ছাৰ হয় থেংক ইউ আমাৰ সাংবাদিক দাদাবাইদেউসকল এই আমাৰ আজি যোন ফটো পৰিৱেশন কৰিবলৈ আগবাঢ়িছে আমাৰ পুলিচ ৰেপৰ হুঁচৰি পৰিৱেশন কৰাৰ আগত তেখেতসকলে আমাক আদৰণ জনাইছে এই মাজতে আগলৈকে এনেধৰণৰ কৰ্ম কৰিবলৈ
আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ আধুনিক ডিজাইনৰ বিছনা আলমাৰী ডাইনিং টেবুল অফিচ টেবুল সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত তেন্তে পলম নকৰি আজি আহক আৰু আপোনাৰ মন পছন্দৰ ফাৰ্নিচাৰ লৈ যাওক আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ বিজি ৰোড নিউ বালিবাদ যোৰহাট যোগাযোগ নম্বৰ 9854006504 9854006512 সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।